নলবাৰী ৰাসৰ ঐতিহ্যত আঘাত হানিবলৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু তেওঁৰ বাহিনীক কোনে অধিকাৰ দিলে? আৰু ইমানৰ পিছতো যদি সচেতন নলবেৰীয়াই মনে মনে থাকে তেতিয়াহ'লে মই কম ইয়াতকৈ দুৰ্ভাগ্যজনক একো নাই। কাৰণ এইবাৰ নলবাৰীৰ ৰাসৰ বৃহৎ কমিটিখনত এজনো মুছলমান প্ৰতিনিধি কিয় নাই? নলবাৰীৰ মুছলমানসকল অসমীয়া নহয় নেকি? নলবাৰীত বাস কৰা মুছলমানসকলৰ ৰাসত অৱদান নাই নেকি? মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নিজৰ খেয়াল খুচিমতে সমিতিৰ বিষয়ববীয়াসকলক কিয় পৰিচালনা কৰাৰ সুযোগ পাইছে? আৰু আচৰিত কথা কি জানে? সাংবাদিক যিসকল মুছলমান সাংবাদিক আছে তেওঁলোককো অনুমতি পত্ৰ দিয়া নহ'ল। অনুমতি পত্ৰ মানে নলবাৰীৰ ৰাসৰ কাৰ্ড দিয়া নহ'ল। তেওঁলোকৰ নামো প্ৰচাৰ সমিতিত অন্তৰ্ভুক্ত কৰা নহ'ল। কিয় নহ'ল? কিয় এজন তাৰ স্থানীয় ইছলাম ধৰ্মী সাংবাদিকে বুকুত হাত থৈ ক'ব নোৱাৰিলে যে আমিও নলবেৰীয়া, ৰাসখন আমাৰো, আমিও অসমীয়া, এগৰাকী অহংকাৰী অসমীয়া হিচাপে, এগৰাকী স্বাভিমানী ভাৰতীয় হিচাপে এই ৰাসত অংশ লোৱাৰ অধিকাৰ আমাৰো আছে? কিয় এনেকৈ এটা প্ৰশ্ন তুলিব নোৱাৰিলে এজন সাংবাদিকেও? আৰু মন কৰিব ৰাইজ, নলবাৰীৰ যি ঐতিহ্য, যি পৰম্পৰা, যি সাংস্কৃতিক ভাতৃত্ববোধ সকলোবোৰ যেন এইবাৰ থানবান কৰি পেলাইছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পৃষ্ঠপোষকতাত একাংশ লোকে। আৰু ইয়াৰ বিৰুদ্ধে সময় থাকোঁতে প্ৰতিবাদ কৰক। আমি প্ৰতিবাদ কৰিছোঁ এজন নলবেৰীয়া হিচাপে। এই অধিকাৰ আপোনাক দিয়া হোৱা নাই। নলবাৰীৰ ঐতিহ্যত আঘাত কৰিবলৈ আপোনাক সভাপতি পতা হোৱা নাছিল। বিগত দুটা কাৰ্যকাল 20খনতকৈও উপসমিতি আছে, অথচ এখন উপসমিতিতো মুছলমান সম্প্ৰদায়ৰ কোনো এজন লোক কিয় নাই? কি বুজাব খুজিছে? মঞ্চ সাজিবৰ কাৰণে মিয়া লাগে, মুছলমান লাগে মঞ্চ সাজিবৰ কাৰণে, মঞ্চৰ কাম কৰিবৰ কাৰণে। আৰু আপোনালোকে ভাৰতীয় সনাতন সভ্যতাৰ কথা কৈ এনেকে বিভাজন কৰিছে নলবাৰীত। এই কথাবোৰ সহ্য কৰা নহয়। স্বাভিমানী সাহসী সংগ্ৰামী নলবৰীয়াই এই কথাবোৰ সহ্য নকৰে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আপুনি সভাপতি হৈ নলবাৰীৰ ৰাসক যেনেকে বিজেপিৰ ৰাসত পৰিণত কৰিলে, এয়া আৰু নলবৰীয়াই সহ্য নকৰে। নিজে চিন্তা কৰক দৰ্শকসকল, এয়া উচিত হৈছেনে? বৃহত্তৰ নলবাৰী অঞ্চলত এজনো এনেকুৱা তেওঁলোকে ভাৰতীয় বুলি ভবা মুছলমান নাইনে? তেওঁলোকে অসমীয়া বুলি ভবা মুছলমান নাইনে? তেওঁলোকে সংস্কৃতিবান শিক্ষিত বুলি ভবা মুছলমান নাইনে? আৰু এইখন চৰকাৰৰে আন এগৰাকী মন্ত্ৰী পীযুষ হাজৰিকাই ৰাসত আমিৰ খান নামৰ এগৰাকী মুছলমান যুৱকে ভাও লোৱাৰ বাবে তেওঁক প্ৰশংসা কৰি ঐক্য সম্প্ৰীতিৰ কথা কৈছে। আৰু আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কি কৰিছে? ৰাসত মুছলমান নাই। কোনো এগৰাকী মুছলমান সাংবাদিকক ৰাসৰ কাৰ্ড দিয়া নহ'ল, চিঠিত নাম দিয়া নহ'ল। কিয়? আৰু এয়া চাওক, আগৰ পৰাতো মুছলমানসকল ঠিকেই আছিল, মুছলমানসকলৰ সহযোগিতা অংশগ্ৰহণ সকলোবোৰ ঠিকেই আছিল, চিঠি পত্ৰত তেওঁলোকৰ নাম আছিল। মানে এই 2 বছৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সভাপতি হৈ তেওঁৰ ডিক্টেশ্যন মতে সকলোবোৰ কৰি গৈছে। আৰু ইয়াৰ বিৰুদ্ধাচৰণ নকৰা সকলকো কিন্তু আমি ধিক্কাৰ দিছোঁ। কিয় আপোনালোকে বিভাজনমুখী এই চিন্তাৰ উন্মেষ ঘটালে? কিয় নলবাৰীৰ দৰে হিন্দু মুছলমানৰ সম্প্ৰীতিৰ ঠাইখনক আপোনালোকে ভাগ ভাগ কৰিবলৈ চেষ্টা কৰিলে? কিয়? কেইটামান টকাৰ কাৰণে নে কিহৰ কাৰণে? কিহৰ বাবে নলবাৰীৰ ঐতিহ্য, পৰম্পৰা, কৃষ্টি, সংস্কৃতি, ভাতৃত্ববোধত আপোনালোকে আঘাত হানিলে? কিয়? আৰু নলবাৰীৰ ৰাসত প্ৰায় 20খনতকৈও অধিক উপসমিতিৰ ভিতৰত ভাৰত মাতা পূজন কিবা সমিতি এখনো আছে। ভাৰত মাতাক পূজা কৰক, আমাৰ আপত্তি নাই। যদিও ৰাসৰ লগত ভাৰত মাতা পূজনৰ কি সম্পৰ্ক আমাৰ দৰে সাধাৰণ লোকৰ মগজে ঢুকি নাপায়, তথাপিও এইটো স্বীকাৰেই কৰিলোঁ, ভাৰত মাতা পূজন কৰক। কিন্তু এওঁলোকে যি ধৰণৰ নিকৃষ্ট কাম কাজৰ জৰিয়তে নলবাৰীৰ ৰাসৰ মান মৰ্যাদাক ধূলিচ্ছাত কৰিবলৈ প্ৰয়াস কৰিছে, তাৰ বিৰুদ্ধে সচেতনসকলে মাত মাতক, মুকলিকৈ প্ৰতিবাদ কৰক। আৰু সচেতন, সংস্কৃতিবান, দূৰদৰ্শী, সৎ, নিষ্ঠাবান, আদৰ্শক বিশ্বাস কৰা যদি কোনোবা লোক এইখন সমিতিত আছে, তেওঁলোকে ইয়াৰ বিৰোধ কৰক। কিয় এনেকুৱা হ'ল? আমি এই ক্ষেত্ৰত নলবাৰী প্ৰেছ ক্লাবৰ ভূমিকাকো বিশেষ দৃষ্টিৰে চাব খুজিছোঁ। নলবাৰীৰ প্ৰেছ ক্লাবে কিয় বিগত বছৰত এই ঘটনাটো ঘটাৰ পিছতো এই বছৰ তাৰ পুনৰাবৃত্তি হ'ব দিলে? কিয় দিলে? মানে এনেকুৱা নেকি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সকলোকে পুহি ৰাখিছে? যদি তেওঁলোকৰ তলতীয়া নহয়, প্ৰতিবাদ কৰক। কিয় নলবাৰীৰ দৰে এখন ঐতিহ্যপূৰ্ণ ঠাইৰ বৃহৎ, অসমৰ সৰ্ববৃহৎ ৰাস উৎসৱত এই ধৰণৰ নিকৃষ্ট কাম কাজ কৰিলে? আনহাতে এওঁলোকৰ উপদেষ্টাবোৰ চাবচোন, উপদেষ্টাত কোনো এজন কৃতবিদ্য, শিক্ষিত, বিদ্যত লোকৰ নাম নাই, কেৱল ৰাজনৈতিক নেতাৰ নাম। মানে নলবাৰীৰ ৰাসত উপদেশ দিব পৰা মানুহ নলবাৰীৰ শৈক্ষিক ক্ষেত্ৰখনত নাই, এনেকুৱা বুজাইছে নে
যাক উপদেষ্টা ৰাখিছে তেওঁলোকে টকা দিছে, এই কথাবোৰ ক্লিয়াৰ কৰক। বাকী আৰু আছে স্মৃতিগ্ৰন্থ উন্মোচনত মৃণালিনী দেৱীক বাদ দি বাকী কোনজন সাহিত্যিক আছে দেখুৱাই দিয়ক। মানে গোটেই কাৰবাৰটো ৰাজনীতিকৰণ কৰি গোটেই কাৰবাৰটো তেওঁলোকে বিজেপিমুখী কৰি কেৱল বিজেপিৰ ক্লাবত পৰিণত কৰিবলৈ প্ৰয়াস কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নলবাৰীৰ ৰাসক। গতিকে আমি ধিক্কাৰ জনাইছোঁ, নিন্দা কৰিছোঁ আৰু সচেতন এগৰাকী নলবীৰা হিচাপে ইয়াৰ প্ৰতিবাদ কৰিছোঁ। গতিকে প্ৰিয় দৰ্শক, আপোনালোকেও যদি এই কথাটো ভাবে এয়া নলবাৰীৰ ঐতিহ্যমণ্ডিত ৰাসৰ মৰ্যাদাত আঘাত হনা হৈছে, তেতিয়াহ'লে আপোনালোকেও ইয়াৰ প্ৰতিবাদ কৰক আৰু জয়ন্ত মল্ল বৰুৱাক সাৱধান কৰি দিয়ক, যাতে অনাগত সময়ত নলবাৰীত এই ধৰণৰ নিকৃষ্ট ৰাজনীতি তেওঁ নকৰে। ধন্যবাদ।